হেল্ল' ষ্টুডেণ্টছ, কেনেকুৱা? ভালনে? একদম আজি নতুন ফ্ৰেছ চেপ্টাৰ এটা লৈ আহি গ'লোঁ তোমালোকৰ মাজলৈ। এই চেপ্টাৰটোৰ নাম ফ'ৰ্চ এণ্ড লজ অফ মোশ্যন, যোনটো হৈছে আমাৰ 9ৰ ফিজিক্সৰ ছেকেণ্ড লেচন, ফ'ৰ্চ এণ্ড লজ অফ মোশ্যন। তাৰপিছত মোশ্যন চেপ্টাৰটোতো কমপ্লিট হ'লেই আৰু বুজি পালা চাগে ধুনীয়াকৈ। এইটো চেপ্টাৰো বুজি পাই যাবা ভালকৈ, ঠিক আছে। ইয়াত আমি পঢ়িম কি তোমাৰ ফ'ৰ্চৰ বিষয়ে পঢ়িম। ফ'ৰ্চ কি মানে চব ফ'ৰ্চৰ বিষয়েতো নপঢ়োঁ, বেলেঞ্চ আনবেলেঞ্চ ফ্ৰিকশ্যনৰ বিষয়ে অলপ পঢ়া হয়। অলপ স্প্ৰিঙৰো দুটামান এক্সাম্পল মই দেখিছিলোঁ প্ৰথম পেজটোতে। তাৰপিছত মমেণ্টাম পঢ়িম, লজ অফ মোশ্যন পঢ়িম, নিউটনৰ 3টা লজে দিয়া আছে। এই 3টা মানে অকণমান আইডিয়াটোহে লওঁ, গোটেই একদম ডেফটত যোৱা নহয়গৈ মানে, হ'বনে? তেতিয়াহ'লে ভালকৈ পঢ়িবা, শুনিবা চেপ্টাৰটো। মই পঢ়াই যাওঁতে নোটছবোৰো লিখি যাবা, ক্লাছটো কৰি গৈ থাকোঁতে, ঠিক আছে। ষ্টাৰ্ট কৰোঁ। আজি পঢ়িম আমি, আজি বেছি লম্বা নকৰোঁ, মাষ্টাৰী অন ফ'ৰ্চৰ মাষ্টাৰী কৰিম আজি, আৰু তাৰপিছত বেলেঞ্চ আৰু আনবেলেঞ্চ ফ'ৰ্চ আজি কভাৰ কৰিম আৰু, ঠিক আছেনে? ষ্টাৰ্ট কৰোঁ, মন দি শুনিবা, হ'বনে? বাৰু ধৰি লোৱা আমাৰ ইয়াত ধনঞ্জয় ৰখি আছিলে। আমাৰ ধনঞ্জয় মেইন হিৰ' দেই, আমাৰ মেইন কেৰেক্টাৰ আৰু আমাৰ চিলেবাছৰ লগতে ই গৈ থাকিব। ই এনেকৈ কঁকালত হাত দি ৰখি আছিলে। ধনঞ্জয় ঠিক আছে। ইয়াক যদি এইফালৰ পৰা আৰু এটাই যদি আহি ঠেলি দিয়ে, তাৰ লগৰ ধেমালি খেলোঁতে স্কুলত লেজাৰ চলি আছে, ইয়াক যদি এনেকৈ কৰি ঠেলি দিয়েহি, মানে ফ'ৰ্চ এপ্লাই কৰি দিলে, ফ'ৰ্চ মানে দিছে কি ইয়াক ফ'ৰ্চ। ধনঞ্জয় প্ৰথমতে আছিলে কি ৰেষ্টত, এনেই ৰখি আছিলে। সি ৰ'দ লৈ, ঠাণ্ডা বতৰ বোলে, ৰ'দলৈকে ওলাই যাওঁ, ব্ৰেক টাইম দি আছিলে, ৰ'দলৈকে ওলাই যাওঁ, এনেই ৰ'দত এনেকৈ ৰ'দৰ ফালে মুখখন দি ৰখি আছে। তাৰপিছত ইয়াৰ লগৰ এটাই আহি, দুষ্ট লগৰ এটাই আহি ইয়াক দিলে ঠেলি দিলেহি। তাৰপৰা ইয়াৰ কি হ'ব, এডালটো ঢেল খাই সৰি পৰিব। গ্ৰাউণ্ডত, হ'লনে? ইয়াৰ এফালে লগৰটোৱে হাঁহিব, সেইটো আৰ্ট ক্লাছত আহি গ'লো নেকি, আমি কি পঢ়াই আছে আমাক হা। এতিয়া কৰিলে কি, আচলতে ফ'ৰ্চটো যেতিয়া ই ইয়াক দিলে, যেতিয়া এনেকৈ ঠেলা মাৰিলে মানে কি, কিবা এটা ফ'ৰ্চ দিছে তাক। আচলতে ফ'ৰ্চ হয় কি, এতিয়া মই এটা এক্সাম্পল ছাইডত দি ল'লোঁ আগ ধৰিতে। এতিয়া ফ'ৰ্চ হয় কি, দ্য পুছ অফ এন অবজেক্ট that creates which produce an acceleration on that body is called force. The push or pull of an object which produces an acceleration on that body is called force.
এতিয়া ঠেলা মাৰি দিলে মানে ইয়াক পুশ কৰিলে, ইয়াক পুশ কৰিলে, ই পৰি গ'ল, মানে ইয়াৰ ৰেষ্টৰ পৰা ষ্টেট চেঞ্জ হ'ল নাই, মানে ই যোনটো ষ্টেটত আছিলে প্ৰথমতে এনেকে ৰখি আছিলে কঁকালত হাত দি, তাক যেতিয়া গটা মাৰি দিলে তাৰ ষ্টেটটো চেঞ্জ হৈ গ'ল নে তলত পৰোঁতে? এনেকে এনেকে গৈ পেলাইহে মাটিত পৰিবগে, মানে ৰেষ্টৰ তাৰ যোনটো ষ্টেট আছিলে এইটো ষ্টেট গৈ ইয়াত গৈ ষ্টেটটো চেঞ্জ হৈ গ'ল, গম পালো? এই ষ্টেটটো চেঞ্জ কোনে কৰিলে? ফ'ৰ্চে কৰিলে। এইটোৱে হৈছে ফ'ৰ্চ। এতিয়া ফ'ৰ্চ হৈছে কি ক'লো মই? ফ'ৰ্চৰ ইউনিট কি? নিউটন। এন বা এইটোও লিখে কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, এইটোও লিখে, কিন্তু এছআই ইউনিট হৈছে এইটো এছআই ইউনিট, হ'বনে? কিতাপত এইটোৱে দিয়া আছে, এইটো নিলিখিলেও হ'ব। নিউটন। ফ'ৰ্চৰ ডাইৰেকশ্যনো আছে, ফ'ৰ্চৰ, আৰু মেগনিটিউডো আছে। ডাইৰেকশ্যন এণ্ড মেগনিটিউড both present, মানে কি হ'ল? ভেক্টৰ কোৱান্টিটি। অকল যদি মেগনিটিউড থাকিলে হয় তেতিয়া স্কেলাৰ কোৱান্টিটি হ'ল হয়। এতিয়া ডাইৰেকশ্যন মেগনিটিউড দুইটাই আছে, ভেক্টৰ কোৱান্টিটি হ'ল। গম পালো? ফ'ৰ্চে কৰে কি? মানে এনেকে লিখি দিওঁ, হোৱাট এ ফ'ৰ্চ can do to a body. এটা কুৱেশ্যন বনি গ'ল ন? এটা কুৱেশ্যন নিচিনাকে মই শিকাই দিম, এইটো কনচেপ্ট এটা হয়। ফ'ৰ্চে তোমাৰ তিনিটা মেইনকে কাম কৰিব পাৰে এটা বডিত। এইটোত কৰিলে তোমাৰ ষ্টেট চেঞ্জ কৰিলে, মানে এটা পইণ্টটো হৈ গ'ল ফ'ৰ্চ কেন চেঞ্জ the state of a body. এটাটো হৈ গ'ল, এইটো হৈছে আমাৰ ষ্টেট চেঞ্জ হৈ গ'ল। এতিয়া এটা কাম কৰোঁ, এই চাইডটো মোহাৰি দিওঁ। এক্সাম্পল এটা মই ষ্টাৰ্টিঙতে দি দিলোঁ আমাৰ ধনঞ্জয়ক লৈ পেলাই, কাৰণ ধনঞ্জয়টো পিকচাৰত সোমাব লাগিব না। ঠিক আছে, ইমানটোতো হৈ গ'ল। ফ'ৰ্চ। এতিয়া এটাটোতো এইটো হৈ গ'ল, যে এটা কি হয়, এটা ফ'ৰ্চে কি কৰিব পাৰে, তাৰ প্ৰথম পইণ্টটো হৈছে কি, এটা বডিৰ ষ্টেট চেঞ্জ কৰিব পাৰে। ষ্টেট চেঞ্জ কৰা মানে কি? মোচনত থকা বডিটো টু ৰেষ্ট, মোচনত থকা বস্তুটো, বডিটো বা কিবা এটা অবজেক্টটোক ৰেষ্টলৈ আনিব পাৰে, বা ৰেষ্টত থকা বস্তু এটা মোচনলৈ আনিব পাৰে। বুজি পালো? এতিয়া এই বস্তুটো যদি ভালকে ইলাবৰেট কৰোঁ, এখন গাড়ী গৈ আছিলে, গাড়ী মানে কেনেকে ধৰোঁ এতিয়া, কি এক্সাম্পল এটা ল'ব লাগিব ন? এখন ৰেডিঅ' কণ্ট্ৰল কাৰ যেনিবা, বুজিলোঁ? এখন ৰেডিঅ' কণ্ট্ৰল কাৰ মানে RC কাৰ, তেনেকৈ এক্সাম্পল এটা লৈ লৈছোঁ। এখন RC কাৰ আছিলে, অলপ এনেকুৱা ধৰণৰ, মানে ই এইফালে গৈ আছিলে কিবা এটা ভি ভেলচিটি সতি। তাৰপৰা এইফালে আছিলে আমাৰ ধনঞ্জয়,
ৰখি পেলাই ধনঞ্জয় কি কৰিলে এইখন যেতিয়া ইয়াৰ ওচৰলৈ আহি আছিলে তেতিয়া ইয়াক ফ'ৰ্চ এটা দি দিলে উল্টা চাইডে মানে গাড়ীখনক ইমানটো এটা ফ'ৰ্চ দি দিলে গাড়ীখন আকৌ এফালে উভতি আহিব পৰা হৈ গ'ল মানে এফালে তাৰ ভেলচিটিটো এফালে আহি গ'ল এতিয়া বা এইটো এটা কাৰণ ধৰি লওঁ এখন 1 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছিল 1 কিলোমিটাৰ পাৰ আৱাৰটো বহুতে কম 1 কিলোমিটাৰ পাৰ আৱাৰ মানে 1 ঘণ্টাত 1 কিলোমিটাৰ সি কভাৰ কৰিব মানে বহুত শ্ল' গৈ আছে ঠিক আছে ইয়াক এনেকৈ এটা ফ'ৰ্চ দিলে গাড়ীখন ৰেষ্টত আহি গ'ল মানে ৰেষ্ট ফ'ৰ্চ যিয়ে এপ্লাই কৰি দিলে গাড়ীখনক যেতিয়াই সি ফ'ৰ্চ এপ্লাই কৰি দিলে গাড়ীখন ৰেষ্টত আহি গ'ল মানে এনেকৈ ধাপকৈ ৰখাই দিলে এনেকৈ ৰখাই দিলে ঠিক আছে এইটোৱে বুজাইছোঁ মই এটা চিম্পল এক্সাম্পল লৈ ইমান একদম হাই লেভেললৈ যোৱাকৈ নাই যাতে তোমালোকৰ মনত সোমাই বস্তুবোৰ হ'ল এটাটো এইটো হৈ গ'ল মোচনত থকা বস্তুটো ৰেষ্টলৈ আনিলে এটা হৈ গ'ল এতিয়া এইখনে গাড়ী যেনিবা এখন ৰেডিঅ' কণ্ট্ৰল কাৰ কৰাতকৈ টয় কাৰ কৰিলোঁ টয় কাৰ এক্সাম্পল লৈছোঁ আমি কাৰ এক্সাম্পল ইয়াৰ এতিয়া প্ৰথমটোতো হৈ গ'ল এতিয়া 2 নম্বৰত কি হয় এই টয় কাৰখন যদি প্ৰথমতে এনেই ৰেষ্টত আছিল এনেই থৈ দিয়া আছিলে ৰেষ্টত আছিল মানে ইনিষ্টা ভেলচিটি 0 এতিয়া কি কৰিলে গাড়ীখন ইমান মানত আছে ডিজাইন খাতৰা ডিজাইন হয় যেটা এৰোডাইনামিক্স তাৰপিছত কি আছিলে ইয়াত ধনঞ্জয় ৰখি আছিলে ধনঞ্জয় বোলে এনেই কিনো কৰি থাকিম এখনকে চলাওঁ বুলি কৈ ইয়াক দিলে ফ'ৰ্চ এপ্লাই এখনটো ৰেষ্টত আছিলে এখন গৈ কি হ'বগৈ এখন মোচন এটা আহি যাব ইয়াৰ ঠেলা মাৰি দিলে ভি কিবা এটা ভেলচিটি আহি গ'ল মানে কি কৰিলে ফ'ৰ্চ এপ্লাইড কৰি পেলাই সি ৰেষ্টত থকা বস্তুটো মোচনলৈ লৈ আহিলে এইটো কৰিব পাৰে এটা ফ'ৰ্চে হ'ল সেইটোৱে বুজাব চেষ্টা কৰি আছিলোঁ মই এক্সাম্পলটোৰ সৈতে বুজি পালা বঢ়িয়া থেপাথেপি হৈছে অকণমান আৰু মানে মই কৈ যাওঁতে লিখি গৈ থাকিলে হ'ল লাগিলে ভিডিঅ'টো আৰ্টিষ্ট কৰি চাই দিবা অকণমান ন বা এক্সাম্পল এইটো নিলিখিলেও হ'ব ইমানকণ কৰিলেও হ'ব এইটো মই মোহাৰিয়ে দিওঁ তাত মানে যে এইটো বুজাইছোঁ মই এটা ৰেষ্টত থকা বস্তুক মোচনলৈ আনিব পাৰে এটা ফ'ৰ্চে আৰু বা মোচনত থকা বস্তুটো বা ৰেষ্টত থকা বস্তুটো মোচনলৈ নিব পাৰে আৰু মোচনত থকাটো ৰেষ্টলৈ মানে ৰেষ্টত চেঞ্জ কৰি দিব পাৰে ষ্টেটটো হ'ল এইটো হৈ গ'ল তাৰপিছত 2 নম্বৰটো কি এটাটো ষ্টেট চেঞ্জ হ'ল এটা শেপ চেঞ্জ কৰিব পাৰে force can change the shape of a body shape change কৰিব পাৰে হ'ল এটা হ'ল তোমাৰ ষ্টেট চেঞ্জ কৰিব পাৰে এটা হ'ল shape চেঞ্জ কৰিব পাৰে তাৰ মানে শেপটো কিবা এটা বডি চেঞ্জ কৰি দিব পাৰে সেইটো কোনে পাৰে ফ'ৰ্চে পাৰে হ'ল যেনেকৈ ধৰি লোৱা ইয়াৰ যদি এক্সাম্পল দিওঁ এটা বল আছে ইলাষ্টিক বল বা ইলাষ্টিক বল কেলে এটা কেন আছে যেনিবা কোল্ড ড্ৰিংকৰ কেন ড্ৰিংক কেন এনেকুৱাহে কেনটো এনেকুৱা ধৰণৰ নহয় জানো কোল্ড ড্ৰিংকৰ কেন এটা আছে এটা যদি ধৰোঁ এটাই হাতটো দিছে এইফালে দেখিবলৈহে দিগদাৰ হ'ল মানে কেনেকৈ দেখাম এতিয়া এনেকৈ দেখাইছোঁ
বস্তু এটাও নাই নহয় দেখাবলৈ এই ডাষ্টাৰডালেই চোৱা এইটোক যদি মই এনেকৈ ফ'ৰ্চ দিওঁ ইয়াৰ শ্বেপটো চেঞ্জ হৈ যায়নে চেঞ্জ হৈ যাব কিন্তু ইয়াৰ যেতিয়া মই ফ'ৰ্চটো যেতিয়া এৰি দিম ইয়াৰ আকৌ এইটো আগৰ শ্বেপত আহি যায় মানে ইয়াৰ এটা কিবা ৰিষ্টৰিং ফ'ৰ্চ আছে বা কিন্তু ফ'ৰ্চ দিয়াৰ লগে লগে ইয়াৰ শ্বেপ চেঞ্জ হৈছে হয়নে এইটো ফ'ৰ্চেহে পাৰে মানে শ্বেপ চেঞ্জ কৰিবলৈ ফ'ৰ্চে কিবা এটা বস্তুৰ শ্বেপো চেঞ্জ কৰিব পাৰে এতিয়া মই এইটো ক'ল্ড ড্ৰিংকৰ কেনটো যদি মই হাতত লৈ তেনেকুৱাই সেইটো ধৰি লওঁ এইটো ক'ল্ড ড্ৰিংকৰ কেনটো মই এনেকৈ এবাৰ ফ'ৰ্চ দি দিলে সেইটো হেৰি হৈ যায় ন তোমাৰ শ্ৰিংক হৈ যায় বা এনেকুৱা কি বুলি ক'ম তাৰ ভলিউমে চেঞ্জ হৈ যায় মানে তাৰ ভলিউমটো ভিতৰত যিমানটো হেৰিয়া এয়াৰ আছিল সেইখিনি ওলাই কি এনেকুৱা শ্ৰিংক হৈ যায় হ'ল তেনেকৈ ধৰা কাগজবোৰো তেনেকুৱা ফ'ৰ্চ দি দিলে সিহঁতি ফ'ল্ড হৈ যায় সেইটোৱে শ্বেপ চেঞ্জ হৈছে ঠিক আছে সেইটোৱে বুজাব খুজিছিলোঁ ইয়াত আঁকি পেলাই দেখাবলৈ বেয়া যেনিবা মই এক্সাম্পলটো দি পেলাই বুজাব খুজিছিলোঁ কাৰণ যাতে তোমালোকে বুজি পোৱা হ'ল দুটা হৈ গ'ল আৰু এটা আছে ই মোচনৰ ডাইৰেকশ্যনটো চেঞ্জ কৰিব পাৰে আৰু এটা কি 3 নম্বৰ ইট কেন change the direction of motion কেনেকৈ পাৰে এতিয়াতো আমি ক্ৰিকেট খেলৰ সৈতে ৰিলেট কৰিব পাৰিম যেতিয়া বলাৰটোৱে বলটো মাৰে বেটছমেনটোৱে বেটেদি এটা ফ'ৰ্চ দি পেলাই বলটো মোচনটো চেঞ্জ কৰি দিয়ে বেটেদিটো কিবা এটা নিউটন ফ'ৰ্চ লগাইছে সেইটো কাৰণে তাৰ বলটো হিট কৰাৰ লগে লগে এটা ফ'ৰ্চ পৰি তাৰ মোচনে ডাইৰেকশ্যন চেঞ্জ হৈ গ'ল এইটো হৈছে এটা ইয়াৰ এক্সাম্পল যে ফ'ৰ্চে কেনেকৈ এটা মোচন হৈ থকা মানে বলটো মোচন হৈ আছিলে এইফালে যিয়ে ই বেটত লাগি পেলাই গ'ল বলটো মোচন হৈ গ'ল যেনিবা এইফালে ভি মাইনাছ ভি ইয়াৰ এগেইনষ্টত বেটেদি মাৰিলে বুজি পালোঁ নে সেইটোৱে ক'ব খুজিছোঁ ইয়াৰ বেটত লাগি পেলাই এটা কিবা এটা ফ'ৰ্চ এপ্লাইড হৈ গ'ল ফ'ৰ্চ এক্সাৰ্টেড বাই বেট লগে লগে তাৰ বলটো ডাইৰেকশ্যন চেঞ্জ হৈ গ'ল সেইকাৰণে মোচনটো হৈ আছিলে এইফালে যিয়ে বেটখনে ফ'ৰ্চ লগালে বলটো মোচনটো হৈ গ'ল এইফালে বুজি পালোঁ কেনেকৈ ফ'ৰ্চে আমাৰ মোচন চেঞ্জ কৰিব পাৰে ডাইৰেকশ্যনৰ মানে মোচনৰ ডাইৰেকশ্যন চেঞ্জ কৰিব পাৰে হ'ল ফ'ৰ্চত শিকিবলগীয়া ইমানখিনিয়ে আছিলে মেইনকৈ বিশেষকৈ মানে যে কেনেকৈ ফ'ৰ্চে কৰে কি এটা বডিৰ ওপৰত বা আৰু কি আছিলে ইউনিট কি হয় ফ'ৰ্চ হয় কি বুজি পালোঁনে ফ'ৰ্চটো তেতিয়াহে ভাল লাগে পঢ়িবলৈ যেতিয়া নিউটনৰ ছেকেণ্ড লত আহে তেতিয়া এতিয়াতো ইমানখিনি বস্তু নাই বাৰু যেতিয়া হায়াৰ ক্লাছ কৰি গৈ থাকিবা তেতিয়া ওলাই গৈ থাকিব বস্তুবোৰ ঠিক আছে ন মোহাৰি দিওঁ এক্সাম্পলখিনি বুজি পালা নহয় বঢ়িয়া এই 3টা পইণ্ট ডাইৰেক্ট তোমালোকৰ MCQ সুধি দিব পাৰে কিন্তু যিকোনো এটা মানে এনেকৈ কৰিব among the following which one is a force property ঠিক আছে তাৰপৰা অপশ্যন দি দিব এই 3টাৰ যিকোনো এটা দিব বাকী 3টা ফৰ্জি দুটামান দি দিব শুদ্ধটো বাছি ঠিক মাৰিব লাগে ন এতিয়া কিবা থাকিলে নেকি বেলেঞ্চ আনবেলেঞ্চ ফ'ৰ্চৰ সৈতে ফ্ৰিকশ্যনটো পঢ়াই দিম আমি আকৌ ধনঞ্জয়ক লওঁ এতিয়া ধৰি লোৱা ধনঞ্জয় হ'ল ধনঞ্জয় এনেকৈ ৰখি আছে মই ক'লোঁ যে ইয়াক গৈ ভাইৰচোন তোৰ ওপৰত মই এক্সপেৰিমেণ্ট এটা কৰিম সি ক'লে বোলে মোক পইচা দিব লাগিব মই কৈছোঁ এনেও নিদিওঁ হ'বনে মই কৈছোঁ এনেও নিদিওঁ তাৰপিছত মই মোৰ লগত এটা লগৰ লৈ গ'লোঁ তাৰপৰা আমি চালোঁ যে দুইটা তাৰে মোৰ লগৰটো আৰু মোৰ গাত জোৰ কিমান আছে সেইকাৰণে ৰচি পোৱা নাই মই বোলো ধনঞ্জয় আমাৰ এনেই এক্সপেৰিমেণ্ট কৰাত ভালেই ধনঞ্জয়ৰ ওচৰলৈকে যাওঁ কি কৰিলোঁ ধনঞ্জয়ক মাতি মই এইফালে ধৰিলোঁ
এফালে মই ধৰিলো এফালে মোৰ লগৰটোৱে ধৰিলে ইয়াৰ হাতটো আমাৰ দুটা ফূৰ্তি আজিটো ধনঞ্জয় বেণ্ড বাজিলে ঠিক আছে এতিয়া আমি দুইটাই ধনঞ্জয়ক টানিব ললো ইফাল বা মই এফালে টানিছো আৰু মোৰ লগৰটোৱে টানিছে এইফালে হল এতিয়া মানে ফোৰ্সৰ ডাইৰেকশনটো কোনফালে ই লগাইছে এফালে মোৰ লগৰটোৱে লগাইছে এইফালে ফোৰ্স আৰু মই লগাইছো এইফালে ফোৰ্স বুজি পাইছো না ৰিলেট কৰিব পাৰিছো না বস্তুটো এতিয়া ধৰিলো দুইটাৰে সমান জোৰ আছে যেনিবা দুইটাই লগালো 10 নিউটন মও লগালো 10 নিউটন মও লগালো কিমান F ইকুৱেল 10 নিউটন হল এতিয়া যদি দুইটাই সমান ফোৰ্স লগাও না মই ধনঞ্জয়ক এইফালে টানিব পাৰিম না মোৰ লগৰটোৱে তাক এইফালে টানিব পাৰিব মানে দুইটাৰে নেট ৰিজাল্টেন্ট ফোৰ্স কিমান মানে টোটাল ফোৰ্স কিমান লাগিছে এটা এফালে লাগিছে 10 নিউটন এফালে 10 নিউটন লাগিছে মানে F নেট ফোৰ্স লাগি আছে 0 বুজি পালো নেট ফোৰ্স 0 লাগি আছে মানে ই ইয়াৰ remains position of ধনঞ্জয় remains same কাৰণ এতিয়া যদি আমাৰ দুইটাৰ ভিতৰত কোনোবা এটা হলো 1 নিউটন ফোৰ্স এটাও যদি বেছিকে লগালে হয় তেতিয়ালে হয়তো ই যদি ধৰিলো 11 নিউটন লগাই দিলে মই 10 নিউটনতে থাকি গলো ইফালে তাক টানি লৈ যাব পাৰিব আৰু মই যেনিবা ধৰিলো 11 নিউটন লগাই দিলো কি 10 নিউটন লগাই থৈছে মই এফালে টানিব পাৰিম কি মানে ধনঞ্জয় পজিশনটো হয়তো মোৰ ফালে যাব 1 নিউটন বেছিকে লগালে যদি মই লগাও বা সিফালে যাব যদি মোৰ লগৰটো 1 নিউটন বেছিকে লগায় হল এতিয়া দুইটাই যেহেতু সমান লগাইছো মানে কি ইয়াতে ৰখি থাকিব তা হাত সিঙি যাব পাৰে কিন্তু মানটো থাকিব এটা জায়গাতেই ন বুজি পাইছো নে কি কৈছো বুজি পাইছো হল এইটোৱে হৈছে যেতিয়া দুটা ফোৰ্সত ব্যালেন্স ফোৰ্স বুলি ক'বলৈ হলে আমি দুটাতকে বেছি ফোৰ্স লবই লাগিব এতিয়া চাই লওঁ যদি মই এটা বক্স ধনঞ্জয় এক্সপেৰিমেন্টটো হৈ গল কিমান ইয়াৰ ওপৰত এক্সপেৰিমেন্ট কৰিম ন যদি চাই লওঁ এটা বক্স থোৱা আছে টেবুল ধৰি লওঁ টেবুলত এখন থৈ দিয়া আছে টেবুল এখনত যেনিবা 2D কে আঁকিছো এখন টেবুল এখনত যেনিবা এটা কিবা ব্লক কিবা এটা থৈ দিয়া আছে দুডাল ৰছী বান্ধি থোৱা আছে দুইফালে হল এটো x সাইড এটো y সাইড যদি এফালেও ফোর্স লগাও মই এফালে ফোর্স যদি লগাও মই 20 নিউটন আৰু এফালেও যদি মই ফোর্স লগাও 20 নিউটন দুইটাৰ F নেট 0 মানে দুইটা হৈছে ব্যালেন্স ফোর্স লাগি আছে এখনৰ ওপৰত এই ব্লকটোৰ ওপৰত ব্যালেন্স ফোর্স লাগি আছে মানে তাৰ একো মোশন নহব ঠিক আছে না কি ইফালে যাব পাৰিব না ইফালে যাব পাৰিব দুইফালে কাৰণ সমান ফোর্স লাগি আছে কি জায়গাতেই থাকিব এটো হৈছে ব্যালেন্স ফোর্সৰ এটা এক্সাম্পল হল তাৰ পিছত এতিয়া যদি ডেফিনেশনটো আমি লিখো balance force হৈছে কি if the resultant force or net force is 0 on an object
then the force is said to be balanced. বুঝি পালো বা if বা the forces which nullifies the resultant force বা তেনেকে কিবা এটা ডেফিনেশন লিখিব পাৰি সুটিকে যদি লিখো মানে কি কৈছো যদি দুডাল ফোর্সত if মানে এনেকেও যদি if the resultant force between two forces is zero. Two forces বুলি কথা নাই, two or more forces হলে মানে এটা অবজেক্টৰ ওপৰতো সব ফালৰ পৰা লাগিব পাৰে ন যদি ধৰি লোৱা এটো এটা বক্স আছে ইয়াৰ এফালেও লাগিব পাৰে এফালেও লাগিব পাৰে এফালেও লাগিব পাৰে এফালেও লাগিব পাৰে বুজি পালো এতিয়া এইখিনি এই ফালৰটো যদি এই ফালৰটো সমান এফালৰটো এফালৰটো যদি সমান তেতিয়াহলে গোটেইখিনি কি নিজৰ পজিশনত থাকিব মানে ব্যালেন্স ফোর্স লাগি আছে two or more forces বুজি পাইছনে if the resultant force between two or more forces is zero eto eta or if the resultant force between two or more forces is zero তেতিয়াহলে এটো হৈছে ব্যালেন্স ফোর্স বুজি পালো নে গম পালো আৰু ব্যালেন্স ফোর্সত তেনেকে ইমান একো নাই ব্যালেন্স ফোর্স তেতিয়াহলে যদি ধৰি লোৱা এখন ট্ৰলি আছে ট্ৰলি নহয় কিবা এখন যদি আমি ঠেলি গৈ আছো ইনে এখনে ট্ৰলি যেনিবা ট্ৰলি আছে এফালৰ পৰা কোনোবা এটা ধৰি আছে ই ঠেলি ঠেলি গৈ আছে আমাৰ ধনঞ্জয় হেই বিশাল মেগা মাৰ্টৰ শপিং কৰিবলৈ গৈছিল যেনিবা ধনঞ্জয় বা কিবা মলত ই ট্ৰলিখন ঠেলি আছে এফালে ট্ৰলিখন ঠেলি আছে ন এফালে তাৰ মোচন আছে ট্ৰলিখনৰ ভি কাৰণ কি ফোর্স দি আছে তাৰ আগলে কিন্তু ইয়াৰ চকাগিটা ফোর্স ফ্ৰিকশন লাগি থাকিব ইয়াৰ এগেইনষ্টত এই মোচনটো এগেইনষ্টত ফ্ৰিকশন লাগি আছে মানে যোনটো ফালে মোচন হৈ আছে গাড়ীখন যোন ফালে গৈ আছে তাৰ এগেইনষ্টতে ফ্ৰিকশন সদায় লাগিব ঠিক আছে এতিয়া এই ফোর্সটোতকে যদি ফ্ৰিকশন বেছি if applied a মানে এপ্লাইড কৰা ফোর্সতকে যদি ফ্ৰিকশন বেছি হয় তেতিয়াহলে গাড়ীখন বা f applied less than equal f less than f applied ধৰি লও তেতিয়াহলে body will not move body move নহব মানে তেতিয়া কি হ'ব f applied আৰু যদি ফ্ৰিকশন ইকুৱেল হয় তেতিয়া হ'ব less than বা f applied less than বা ফ্ৰিকশনত ইকুৱেল হয় যদি ফ্ৰিকশনৰ এটা লিমিটিং ফ্ৰিকশন বুলি এটা বস্তু আছে এই লিমিটিং ফ্ৰিকশনতকে যদি বেছি ফোর্স দি দিয়া হয় তেতিয়া বডিটো মুভ কৰিব মানে যদি হে লিমিটিং ফ্ৰিকশনৰ হতি f applied ইকুৱেল তেতিয়াহলে মানে বডিটো মুভ নহয় ইকুৱেল হক বা এপ্লাই কৰা আমি ফোর্সটো যদি ফ্ৰিকশন ফোর্সতকে হে লিমিটিং ফ্ৰিকশনতকে যদি সৰু হয় তেতিয়াহলে বডিটো মুভ নহয় লিমিটিং ফ্ৰিকশনতকে যদি আমি এপ্লাই কৰা ফোর্সটো বেছি হয় তেতিয়াহলে তোমাৰ বডিটো মোচনত আহিব এতিয়া যদি বডি উইল নট মুভ মানে কি ৰখি থাকিব এ জায়গাতে তাৰ ৰিজাল্টেন্ট ফোর্স মানে জিরো মানে কি বডিটো ৰখি আছে ফ্ৰিকশনে অপোজ কৰিছে বুজি পাইছনে কি কৈ আছে ফ্ৰিকশনে অপোজ কৰিছে কিন্তু এফ এপ্লাইড আমি লগাইছো যদিও ফ্ৰিকশনটো ওভাৰকাম কৰিব পৰা নাই এই কাৰণে বডিটো আমি ৰখিয়ে থাকিব মানে বডিটো আমি মুভ কৰিব নোৱাৰো হল এই কন্ট্ৰলটো বহুত লঘু বস্তু যেনিবা ধৰি লোৱা কিবা এটা আমি 10 কেজি নহয় 20 কেজি মানৰ ব্লক এটা যেনিবা ঠেলিছো তাৰটো বহুত ফ্ৰিকশন হ'ব না মানে ওয়েটো বেছি তাৰ তলত এমজি বেছি লাগি থাকিব ওপৰ নরমাল বেছি থাকিব বুজি পালোনে এইটো কেছত এহেত দুটা এটা ৰিজাল্টেন্ট ফোর্স 0 হৈ আছে মানে এহেত দুটা এটা ব্যালেন্স ফোর্স এক্সাৰ্ট কৰি আছে বুজি পালো হল ব্যালেন্স ফোর্স হৈ গল
এই কিতাপতো ঢেৰ লিখি থোৱা আছে বেলেঞ্চ ফ'ৰ্চ আনবেলেঞ্চ ফ'ৰ্চৰ কেছত, কিন্তু যিমানটো দৰকাৰী মই সিমানটো ইয়াত লিখাই দিছে এক্সাম্পলৰ সৈতে। বুজি পালোনে? লিখিলা ন? এতিয়া মই এটা কুৱেশ্যন দিম বুলি ভাবি আছিলোঁ। এইটো এক্সাম্পল এনেকৈও লিখি থ'ব পাৰা, বা আৰু এটা মই এক্সাম্পল যে দিছিলোঁ টেবুল এখনত থৈ দিয়া আছে কিবা ব্লক এটা, এফালে এডাল ৰছী, এফালে এডাল ৰছী, যদি এফালেও এফ ইকুৱেল 20 নিউটন, এফালেও যদি এফ ইকুৱেল 20 নিউটন, এফ নেট 0, এইটো হৈছে এটা বেলেঞ্চ ফ'ৰ্চৰ, মানে সিহঁত দুটাই বেলেঞ্চ ফ'ৰ্চ এটা এক্সাৰ্ট কৰি আছে। ঠিক আছে, এইটো এটা এক্সাম্পল লিখি ল'ব পাৰা। এটা কুৱেশ্যন দিম দেই এতিয়া। ধৰি লওঁ এটা ব্লক আছে, এফালে ফ'ৰ্চ লাগি আছে, এফালে এটা ফ'ৰ্চ লাগি আছে, এফালে এটা ফ'ৰ্চ লাগি আছে, এফালে এটা ফ'ৰ্চ লাগি আছে। হ'ল? এইটো কুৱেশ্যন বহুত হাই লেভেল হৈ গ'ল, এইটো কুৱেশ্যন বহুত হাই লেভেল হৈ যাব নহয়। মানে এহেঁত দুটা ৰিজাল্টেণ্টটো গৈ পেলাই এইটো হ'বগৈ, এইটো আৰু এইটোৱে নিউট্ৰেল কৰি দিব, মানে বুজি পালোঁ। সিমানটোলৈকে জানি থোৱা, নহ'লে এইটো বহুত হাই লেভেল হৈ গ'ল, এইবোৰতে থাকিব দি, মানে 11-12 লেভেলৰ হৈ যাব। এইটো মানে লামিছ থিয়ৰেম বুলি আমি এটা পঢ়োঁ, লজ অফ মোশ্যনতে পঢ়োঁ কিন্তু দেই, লজ অফ মোশ্যনতে পঢ়োঁ লামিছ থিয়ৰেম বুলি। মই তাতকৈ বেছি একো নকওঁ, লামিছ থিয়ৰেম বুলি এটা পঢ়া হয় আৰু সিমানটো, বাকীটো মই পঢ়াওঁতে পঢ়াই। এতিয়া কি থাকিলে? আনবেলেঞ্চ ফ'ৰ্চ। আনবেলেঞ্চ ফ'ৰ্চটো তাৰ উল্টাটো, আনবেলেঞ্চ ফ'ৰ্চ মানে চিম্পলি ক'বলৈ গ'লে এতিয়া যে আমাৰ ইয়াত যোনবোৰে চব চলাচল যোনবোৰে কৰি আছে সিহঁতক চবতে আনবেলেঞ্চ ফ'ৰ্চ লাগি আছে। কাৰণ কিয়? এখন গাড়ী যে চলি আছে, মানে তাৰ যোনটো মটৰে যোনটো তাৰ মানে এক্সিলাৰেশ্যন ক্ৰিয়েট হৈ আছে, মানে গাড়ীখনত মানে তাৰ এটা কিবা ফ'ৰ্চ লাগি আছে, সেই ফ'ৰ্চটো সেই গাড়ীখনত যোনটো ফ্ৰিকশ্যন ফ'ৰ্চ লাগি আছে সেইটোতকৈ বেছি, মানে ৰিজাল্টেণ্টটো 0 নহয়। ৰিজাল্টেণ্ট 0 নহয় কাৰণেতো গাড়ীখন আগলৈ বা পিছলৈ আহিব পাৰিছে। বুজি পালোঁ? য'ত মোশ্যন হৈ আছে সিহঁতত চবতে আনবেলেঞ্চ ফ'ৰ্চে লাগি আছে, মানে আনবেলেঞ্চ ফ'ৰ্চে মোশ্যন ক্ৰিয়েট কৰে। আনবেলেঞ্চ ফ'ৰ্চ ক্ৰিয়েট মোশ্যন। এতিয়া মই যে অথনি ধনঞ্জয় এক্সাম্পলটো দিলোঁ যে, বা ধৰি লোৱা ইমান আঁকি নাথাকোঁ এতিয়া, এই ব্লকটোতে, টেবুলত থোৱা ব্লকটোত যদি এইফালে মই 30 নিউটন লগাই দিওঁ, এই ৰছীডালত যদি মই এইফালে 30 নিউটন লগাই দিওঁ আৰু এইফালে যদি অকল 20 নিউটনহে থাকে, এইফালে 30 নিউটন, এইফালে 20 নিউটন, মানে এফ নেট 10 নিউটন, মানে এইফালে 30 আছে, এইফালে 20, মানে 30 - 20, 10 নিউটন টোটেল ফ'ৰ্চ লাগি আছে বক্সটোত। বুজি পাইছোঁ? মানে 10 নিউটন বেছি এইফালে লাগিব, কাৰণ এইফালে বেছি ফ'ৰ্চ লাগি আছে। 10 নিউটন এফ নেট মানে টোটেল 10 নিউটন যোনটো ৰিজাল্টেণ্ট ফ'ৰ্চ আছিলে সেইটো এইটো ডাইৰেকশ্যনত লাগিব, যোনটো ফালে ফ'ৰ্চ বেছি আছে। গম পালোঁ? 10 নিউটন এইফালে, আৰু বডিটো যিয়ে এইফালে 10 নিউটন বেছিকৈ লাগিব, এইফালেতো একো ফ'ৰ্চ নাইকিয়া হৈ যাব, কাৰণ এইফালে 30, এইফালে 20, থাকিলেগে 10 নিউটন, এইফালে 10 নিউটন লাগিব,
মানে বডিটো এইফালে মুভ কৰিব লাগিব ভি এইফালে মোচন এইফালে হ'ব আৰু লাহে 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 ইয়াত এক্সিলাৰেশ্যন এটাও আহি যাব কাৰণ ফ'ৰ্চ লাগিছে যেতিয়া এক্সিলাৰেশ্যন এটা ক্ৰিয়েট হ'বই মানে বুজি পালো সেইটো আমি নিউটনৰ সেকেন্ড লত পঢ়িম এইটো এম মাছৰ ব্লক এটা হ'ল এই যে মোচন ক্ৰিয়েট হ'ল দুইটা আনবেলেন্স ফ'ৰ্চৰ কাৰণে হৈছে কাৰণ ইয়াত নেট ফ'ৰ্চ 0 হোৱা নাই মানে এফ নেট নট ইকুৱেলছ টু 0 হয়নে এফ নেট কিবা এটা আছে 10 নিউটন আছে এফালে 10 নিউটন যাব বডিটো লাহে 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 এই টেবুলখনৰ পৰা একেৰাহে যদি 10 নিউটন লগাই থকা হয় টেবুলখনৰ পৰা সৰি পৰিব মানে বডিটো কিবা এটা মোচন ক্ৰিয়েট হৈ গ'ল আৰু মোচন ক্ৰিয়েট সদায় আনবেলেন্স ফ'ৰ্চে কৰে বুজি পালো এতিয়া if the resultant force between two or more forces is not equals to 0 is non-zero বা is non-zero directly non-zero then the force is said to be unbalanced এইটোৱে ব্যালেন্স ফোর্স আর আনব্যালেন্স ফোর্স ব্যালেন্স ফোর্সে কেতিয়াও মোশন ক্রিয়েট নকৰে কাৰণ তাৰ পজিশনটো সেম জায়গাতে থাকি যাব আৰু পজিশন যেতিয়া টাইম অফতে চেঞ্জ নহয় তেতিয়ালে বডিটো মোশনত নহয় বুজি পালো এটো মই মোশন চেপ্টাৰতে প্ৰথম আৰম্ভণিতে পঢ়াইছিলো হল ব্যালেন্স ফোর্সে কেতিয়াও মোশন ক্রিয়েট নকৰে আনব্যালেন্স ফোর্সে মোশন ক্রিয়েট কৰিব আৰু আনকি আমি যিমান মোশন দেখি আছো আমাৰ লাইফত সব আনব্যালেন্স ফোর্স আছে কাৰণে ক্রিয়েট হৈ আছে গম পালো আৰু ফোর্সৰ তিনটা মেইন প্ৰপাৰ্টি থাকে এটা হৈছে তোমাৰ বডিটোৰ ষ্টেট চেঞ্জ কৰিব পাৰে ৰেষ্টৰ পৰা মোশনলৈ নিব পাৰে বা মোশনৰ পৰা ৰেষ্টলৈ আনিব পাৰে তাৰ পিছত দুই নম্বৰটো কি আছিল কিবা এটা বডিৰ শেপটো চেঞ্জ কৰিব পাৰে আকৃতিটো মানে চেঞ্জ কৰিব পাৰে ঠিক আছে মই যেনেকৈ বুজালো অথনি ডাস্টাৰ লৈ বা এইটো কিবা কোল্ড ড্ৰিংকৰ কেনটো লৈ তাৰ পিছত এটা ইলাস্টিক বলকো যদি আমি এনেকে ফোর্স দিও দুই ফালৰ পৰা বা এনেকে ডাইৰেক্ট এই স্পঞ্জৰ বলটো তাৰ শেপটো চেঞ্জ হৈ যায় তাৰ পিছত আৰু এটা কি আছিল মোশনৰ ডাইৰেকচনটো চেঞ্জ কৰিব পাৰে ক্ৰিকেট খেলা যেনেকে বলাৰে বল দলিয়ালে হেতু মোশনত বেটসম্যানে বা বেটাৰে এনেকে মাৰিলে বলটো মোশনটো চেঞ্জ হৈ যায় মোশনৰ ডাইৰেকচনটো চেঞ্জ হৈ যায় বুজি পালো হেতু হৈছে ফোর্সৰ কাম ফোর্সৰ ইউনিট কি নিউটন এসআই ইউনিট বা কোবাত লিখুতে না এনেকে কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হৈছে এটো সিজিএস ইউনিটত সিজিএস নহয় মানে এটো কমাৰ্শিয়াল ইউনিট টাইপ মানে বুজি পালো তাৰ পিছত আৰু কি থাকিলে মানে নিউটন ফোর্সৰ নিউটনটোৱে হৈছে কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বুলি লিখিব পাৰি নিউটন ইকুৱেলটোৱে মানে কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু কি থাকিলে মোশনে ফোর্সে কিবা এটা এক্সিলাৰেশন ক্ৰিয়েট কৰে মই ডেফিনেশনটা লিখালো কিমানে আজি ইমানখিনি পঢ়িবলগীয়া আছিল আৰু এটা কিবা এটা লিখাব থাকিলে ফ্ৰিকশন ফোর্সটো মানে বুজি পালা ন ফ্ৰিকশনটো একেবাৰে লেখাটো মাৰি থৈ দিম ফ্ৰিকশন ফোর্স ফ্ৰিকশন কাৰো নিজৰ নহয় মানে ফ্ৰিকশন কাৰো নিজৰ নহয় কি সদায় অপোজে কৰিব force which opposes the direction of direction থাকিব দে opposes the motion of a body
is called friction force. Friction সদায় মোশন যোনফালে হৈ আছে এফালে ভি আছে যেনিবা সদায় তাই উল্টা সাইডে লাগিব এফাল মোশন এফালে friction force এফালে বা মোশন এফালে মাইনাস ভি friction force এফালে ডাইরেক্ট ম্যাগনিটিউডে যদি লওঁ ভি এফালে ডাইরেক্ট মোশন মানে উল্টা সাইডে হ'ব গম পালো আৰু ফ্ৰিকশন আছে কাৰণে বস্তুবোৰ চলিব পাৰিছে বা মুভ কৰিব পাৰিছে গম পালো ফ্ৰিকশনে হেতু সহায় কৰে মানে ইউনিট সেম কাৰণ এটাটো ফোৰ্সে হয় নিউটন হল বুজি পালো না ফ্ৰিকশন তোমাৰ ফৰ্মুলা যোনটো আছে মানে ফ্ৰিকশনৰ ফৰ্মুলাটো ইয়াতো এনে নাই মানে ফ্ৰিকশনটো ডাইৰেক্ট এনেকৈ লিখা হয় মিউ এন এই এনটো হৈছে নৰ্মেল ৰিঅ্যাকশন এই মিউটো হৈছে কোএফিচিয়েন্ট অফ ফ্ৰিকশন মানে যিকোনো কিবা এটা ৰাফ সাৰফেসত এখন এটা ৰাফ সাৰফেস যেনিবা ৰাস্তাটো যেনিবা বহুত খহটা ইয়াৰ কিবা এটা কোএফিচিয়েন্ট দিয়া থাকে মানে ফ্ৰিকশনৰ এটো কোৱেশ্চনত দিয়া থাকে আমাৰ 9 তো নালাগে এতিয়া ফ্ৰিকশনৰ নিউমেৰিকেল কৰিবলৈ নাহে কিবা এটা মানে ৰাফ সাৰফেসত কিবা এটা মিউ নট ইকুৱেল 0 হয় আৰু স্মুথ সাৰফেসত এটো স্মুথ সাৰফেস যেনিবা ইয়াৰ মিউ 0 মানে ইয়াত একো ফ্ৰিকশন নাহে ৰাফ সাৰফেসতে এনো ফ্ৰিকশন আহে স্লিপাৰী সাৰফেসত কেতিয়াও নাহে নহয় গম পালো বুজি পালো নে তেনেকৈ আগতে এই আমি যোনটো পাৰ্ক সাৰ্কত যে এখন যে ওপৰত উঠি যে সুচৰি আহিব পাৰি যে এখানে ফ্ৰিকশন বেছি নাথাকে কাৰণ এটো স্মুথ সাৰফেস থাকে এডাল বুজি পালো নে হল এই নৰ্মেল ৰিঅ্যাকশন মানে হৈছে তোমাৰ এটো সাসপেনশন থাকিব দিয়া নিউটনৰ থাৰ্ড ল পঢ়াম নৰ্মেলটো বুজি পালো হ'ব না আজিটো গুটেখিনি বুজি পালা চাগে কি পালো ফোর্স ব্যালেন্স ফোর্স আনব্যালেন্স ফোর্স ফোর্সত আজি বহুত ধুনিয়া গ্ৰিপ এটা আহি গল চাগে যদি কিবা বুজি পোৱা নাই বুক ডাইৰেক্ট কমেন্ট সেকশনত পঢ়িব পাৰিবা বা ইনষ্টাগ্ৰামতো ডাইৰেক্ট ডিএম কৰিলেও হ'ব নহলে যদি কিবা এনে লেকচাৰটোতে কিবা ডাউট হৈছে তেতিয়া হাত পিছ কৰি এবাৰ চাই লও বুজি পালা ঠিক আছে বঢ়িয়া এটো চেপ্টাৰ মজা লাগিব যেতিয়া লজ গিটাত সোমামগে মোশনৰ ল গিটাত সোমালেহে খেলটো অকমান জমিব ঠিক আছে থ্যাংক ইউ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই